অ বলগুটি বিয়লি বৃন্দাবনৰ পৰা কেতিয়া আহিলি অ কালি ৰাতিপুৱা পালহিও নব পাইনো ক'ত শুবলৈ পাইছো যোৱা ৰাতি এই গাইজনী জগিলে নহয় চেউৰি পোৱালি এজনী গোটেই ৰাতিটো শুবলৈ পোৱা নাই খেৰ হেক দি এতিয়া সেই পোৱালিটো অকণমান থিয় ডঙা দিব পাৰিছে কেলে তই অকলে অকলে হেৰি কৰি আছ যে মহাৰাণী সেইজনীয়ে কাম কৰিব হ'বলা এই চাকৰটো থাকোঁতে সেইজনীয়ে কাম কৰিব নেকি শুইয়ে আছে মানে মনে মনে শুনিব এইজনীয়ে শুই আছে এতিয়ালৈকে এই তোলে মই ফেঁহু অকণ আনি থৈছিলোঁ আজিকালি ল'ৰা ছোৱালী এইবোৰ খাবলৈ নাপায় নহয় তোলৈকে গৈ আছিলোঁ গৈ নবো কথা এটা আছে আহটো পাছফালে যাওঁ পাতি এজনীয়ে শুনিলে বাব মোক পাছফালে যাওঁ কঁকালৰ সেই বিষ এটা লাগিলে নহয় সেইটো ভাল নোপোৱা হ'লো খোজ মাৰি মাৰি ধৰেও নব কিহৰ ইমান বিষ হৈছেনো তো এই নকবি আৰু আমাৰ কেলে ছেকেণ্ড হেণ্ড স্কুটি এখন লোৱা নাই জানো গোটৰ লোন লৈ সেই জহনি যোৱাটোৰ লগত পূজাতে লৈছিলে এতিয়া আকৌ সেই চৰকাৰে নতুনকৈ কিবা নিয়ম ওলোৱা নাই জানো হেলমেট বোলে চলাই যোৱাজনেও পিন্ধিব লাগিব বহি যোৱাজনেও পিন্ধিব লাগিব এতিয়া এই জহনি জাতিজনী সপ্তাহে সপ্তাহে নতুন নতুন হেলমেট লগা হৈছেগে কেলে কি কেলে আকৌ চাদৰ মেখেলা লগত ৰং মিলাই মিলাই হেলমেট পিন্ধিব হেনো এই জহনি জাতিজনীয়ে বুজিছ মোৰ মাথাটো খাই মাৰিছে বিয়লি বৃন্দাবনত কাম কৰি যে টকা পাওঁ এই নাগৰিজনীক মোৰ দিবলৈ হৈছেগেহে সেইদিনাখনি ক'লোঁ বোলো তোক মই পইচা পাতি দিবলৈ নাই আই নব বেজ লগাই মোৰ কঁকালত যিটো বিষ কৰিলে এই জহনি জাতিজনীয়ে এতিয়া উঠিবও নোৱাৰো বহিলে উঠিব নোৱাৰো উঠিলে বহিব নোৱাৰো কেলে তই গুৱাহাটীতে নাথাক জানো এই বেলতলাতে আছে কাইৰ'প্ৰেক্টিক কৰা মানুহ এজন আছে পংকজ গোস্বামী নামটো তেওঁ ওচৰলৈ যাবিচোন তই তোক একদম একেদিনাখনিয়ে ঠিক কৰি দিব এইটো বিষ ঠিক কৰি দিব একেবাৰে পুৰণা পুৰণা বিষো ঠিক কৰি দিছে একেবাৰে পেৰালাইচিছ মানুহ কিবা কিবি মানে বিষ থকা মানুহ বহুত পুৰণা নাৰ্ভৰ প্ৰব্লেম থকাও ঠিক কৰি দিয়ে বহুত পুৰণা পুৰণা মুঠতে বিষ বিলাক ঠিক কৰি দিছে তই যাবিচোন তাৰ ওচৰলৈ ডক্টৰ পংকজ গোস্বামী তেওঁৰ ওচৰলৈ যাবি তই কাম এটা কৰো মোক এতিয়া তোক মই এড্ৰেছটো এতিয়াই দি দিম ঠিকনাটো তই দি দিয় ডক্টৰ পংকজ গোস্বামী বেলতলাত বহে তই তেওঁৰ ওচৰলৈ যাবিচোন এই পয়েকটো গোটৰ পয়েকটো বোলে ইয়াতে এতিয়া আহি সোমাই থাকে মোক নব নেপাবি যিখন কথা শুনিবলৈ পাইছো মই বিদায় ল'ম একে বিয়লি বৃন্দাবনতে থাকিম মই নাহো লখিমপুৰলৈ সেইটো সোমাই সোমাই থাকে বোলে ৰাতি আচলতে এইটো এটা ধেমেলীয়া ইনফৰ্মেটিভ প্ৰমোচনেল ভিডিঅ' হয় মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ আজি অলপ দিনৰ আগতে মোৰ এই হাতখনৰ এইডোখৰতে এটা গুটি নিজে নিজে ফুলি আহিছিল আৰু অত্যন্ত বিষ হৈছিল তাৰ কাৰণে মই ডক্টৰ পংকজ গোস্বামী যিজন কাইৰ'প্ৰেক্টিক স্পেচিয়েলিষ্ট তেওঁৰ ওচৰত গৈছিলোঁ চিকিৎসাৰ বাবে আৰু বিশ্বাস কৰক আপোনালোকে দুদিনত মোৰ সেই ইয়াৰ পৰা গুটিটো নাইকিয়া হৈ গ'ল আৰু এতিয়া কোনো ধৰণৰ হাতখনত বিষো নাই তেওঁৰ ওচৰত চিকিৎসালয় আচলতে মই বহুত বেছি ভাল পালোঁ সেইকাৰণে মই তেওঁক এইটো এটা প্ৰমোচনেল ইনফৰ্মেটিভ ভিডিঅ' বনাই দিছোঁ যদি তেনেকুৱা ধৰণৰ কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম বা তেনেকুৱা ধৰণৰ বাত বিষ ধৰণৰ বিভিন্ন বিষ বা নাৰ্ভৰ প্ৰব্লেম বা পেৰালাইজ হোৱা বহুত মানুহো তেওঁ চিকিৎসা কৰি আছে আৰু তেওঁ অসমৰ বাহিৰত ভাৰতৰ বাহিৰত এই চিকিৎসা শিকি আহিছে গতিকে মই আপোনালোককো ৰিকমেণ্ড কৰিম আপোনালোকেও তেওঁৰ ওচৰত গৈ চিকিৎসা লৈ এবাৰ ট্ৰাই কৰি চাওক আপোনালোকে নিশ্চয় সুফল পাব বুলি মই আশাবাদী মোৰ লগতে অসমৰ বহুকেইজন ইউটিউবাৰে তেওঁৰ ওপৰত ভিডিঅ' বনাইছে আৰু মই পাৰ্চনেলি ৰিকমেণ্ড কৰিম তেওঁৰ ওচৰত আপোনালোকে যাওক আৰু সুফল পাব কাৰণ জ্বলন্ত উদাহৰণ মোৰ হাতৰ গুটিটো সেইকাৰণে আপোনালোকে এই ধেমেলীয়া ভিডিঅ'টো ধেমালিভাৱে বনাইছোঁ কিন্তু এইটো এটা ইনফৰ্মেটিভ প্ৰমোচনেল ভিডিঅ' হয় যাতে আপোনালোকে প্ৰমোচন ভিডিঅ'টো চাই আমনি নাপায় সেইকাৰণেহে মই ধেমেলীয়া হিচাপত বনাইছোঁ যিহেতু মই ব্লগ নবনাওঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক যথেষ্ট ইনফৰ্মেশ্যন পাব আৰু অলপমান হ'লেও হাঁহিবলৈ পাব কঁকালৰ বিষত থাকিব নোৱাৰি কিবা এটা বহিব নোৱাৰো মাৰি মাৰি ধৰে চাৰিজনীয়ে মোক শেষ কৰিলে জানেনে নবৈ মোক আপোনাৰ এড্ৰেছটো দিলে কিবা কাইৰ'প্ৰেক্টিক নে কি কয় কাইৰ'প্ৰেক্টিক হয়তো কৈ মোক ঠিক কৰি দিয়ক কথা উঠিব নোৱাৰো বহিব নোৱাৰো ভাল পামনে বাৰু পুৰা ভাল পাব নাৰ্ভ এটা চেপিছে ইয়াতে সেইটো কাৰণে বিষাই আছে সেইটো কাৰণে আছে সেইডাল টানি উলিয়াই দিয়কচোন টানি উলিয়াব নোৱাৰি ট্ৰিটমেণ্ট কৰি উলিয়াব লাগিব কেইদিন লাগিব ছাৰ এইটো লাগিব 3 দিনমান কৰিব লাগিব অপাৰেশ্যন লাগিব মোৰ বিয়াত ভয় লাগি দে ছাৰ টেনশ্যন ল'ব একো কৰিব নালাগে ইয়াতে আহিলে হ'ল ঢিলা মজা লাগিছে নব ইয়াতে মোৰ বিলীন হৈ যাবলৈ মন গৈছে ছাৰ আপুনি ভুলতে মোৰ যোৱা খুলি নেপেলাইতো ক'ত পেলাম এইটো
ইমান পঢ়ি পেলাই ডিগ্ৰী লৈ পেলাই 4 বছৰ এক্সপিৰিয়েঞ্চ হৈ পেলাই আজিলৈকে হাজাৰ হাজাৰ পেচেণ্ট ট্ৰিটমেণ্ট কৰি পেলাই ইয়াতে চেম্বাৰ খুলি বহিছোঁ কেনেকৈ এইটো ভাঙি দিম ক'ত পঢ়িছিলে ছাৰ এইটো ইণ্ডিয়াত কোনো ইয়াৰ কলেজ নাই ইণ্ডিয়াৰ কোনো ইনষ্টিটিউট নাই ইয়াৰ কলেজ আছে ৰাছিয়াত আছে লণ্ডনত আছে মই লণ্ডনৰ পৰা কৰিছোঁ লণ্ডনত কোৱা লণ্ডন কৰক ছাৰ ঠিক কওক আপুনি ঠিক আছে লুজ বিষাইছেনে কিবা লাগি গ'লো সেইটো বাছ বিষোৱাটো নাই 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 যিকোনো বিষ মাথাৰ পৰা ভৰিলৈ যদি গাত হৈ আছে বা নাৰ্ভৰ বেমাৰ ঝিনঝিনি টানা খেঁচা আজোৰা ৰাতি শুব নোৱাৰে বিষত মাথা বিষ মূৰ বিষ যিকোনো বিষ মাথাৰ পৰা ভৰিলৈ যিকোনো বিষ যদি ভাঙা নাই সেইটো জেগা তেনেহ'লে বিষৰ ট্ৰিটমেণ্ট ইয়াতে পেইন এৱে চেণ্টাৰ মোৰ ক্লিনিকত হয় ছাৰ আপুনি এই কঁকাল যে বিষ ভাল কয় আপুনি কঁকাল ভাঙিব পাৰিব নিব ভাঙিবতো নোৱাৰোঁ আমাৰ এই জহনি যাতে যদি ভাঙি দিব পৰা হ'লে মই উধাৰ হ'লোঁ এইটো ছাৰ সেইটোতো মই ভাঙিব নোৱাৰোঁ আৰু আপোনাকো ভাঙিব মানা কৰোঁ ছাৰ হয় মোৰ মানে লখিমপুৰৰ পৰা আহিবলৈ বহুত দূৰ হয় ইয়াত ভাড়াও বেছিকৈ ভৰোঁ যে হয় হয় আৰু বেলেগ আমাৰ সেইবিলাক ক'ৰবাত আছে নেকি ক্লিনিক হয় বালিপাৰা তেজপুৰত মোৰ ক্লিনিক আছে তেজপুৰ ওচৰ হয় আমাৰ লখিমপুৰৰ পৰা অকণ আহিব পাৰে আপুনি তাতে হয় হয় ছাৰ মোৰ মানে সম্বন্ধীয় বৰ্তা এজনৰ এই পেৰেলাইজ হৈ আছে আচ্ছা সেইটো ঠিক কৰিব পৰা যাব নিব হয় ইয়াতে পেৰালাইছৰো ট্ৰিটমেণ্ট হয় মোৰ ইয়াত হয় হয় ছাৰ আৰু কেনেকুৱা কেনেকুৱা বেমাৰবোৰ ঠিক হয়নো কেনেকুৱা মানে হেডেকো হয় মাইগ্ৰেইন বেছি টেনশ্যন লয় যোনে তাৰ মাইগ্ৰেইনো থাকেতো হয় তো এইবিলাকৰ চিকিৎসা হয় ইয়াতে নাৰ্ভৰ কিবা নাৰ্ভৰ A to Z আচ্ছা নাৰ্ভৰ বেমাৰৰ চিকিৎসা ইয়াতে হয় 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 কৰা আপোনাক অ'কে কম্প্ৰেছন বুলি কয় এইটো কৰিলে কি হয় ছাৰ এইটো কৰিলে গোটেই ৰাজহাড়টো এক ঝাটকাত অলপ চিধা পজিশ্যনত এটা ৰ'দ আহি যায় কি হয় এনেকৈ এলাইনমেণ্ট বেয়া হৈ যায় কিছুমান হাৰ্ডি এইফালে ঘূৰি যায় কিছুমান হাৰ্ডি এইফালে ঘূৰি যায় তো এলাইনমেণ্টটো বেয়া হয় নাৰ্ভবিলাক চেপা খায় মোৰ কাম হয় এইবিলাক চিধা আনা য'তে চাউণ্ডো ওলায় ক্ৰেকছো হয় আৰু হাৰ্ডিটো লাইনত আহি যায় নাৰ্ভটো ফ্ৰী হৈ যায় বিষটো কমি যায় সেইটোৱে মোৰ কাম কাইৰোপ্ৰেক্টিক ইয়াকে কয় ট্ৰিটমেণ্ট অ'কে আৰু ইয়াৰ কাৰণে কি হয় যেনেকৈ চেলুনতো ডিঙি ফুটায় হাত ফুটায় পিঠি ফুটায় কিন্তু চেলুনত ডিঙি হাত ফুটালে বিষ ভাল নহয় তাতে বিষ হৈ যাব পাৰে ভাল মানুহৰো কেতিয়াবা বিষ হৈ যায় কাৰোবাৰ ডিঙিয়ে লগ হৈ যায় কিছুমান পেচেণ্ট এনেকৈ আহে যোনে আহি পেলাই কৈছে যে বহুত দিন আগত মই ডিঙি ফুটাইছিলোঁ চেলুনত তেতিয়াৰ বিষটো এতিয়াও থাকি গ'ল চ' কি হয় ডক্টৰ কাৰ নামত আগত লাগে যোনে চিকিৎসা কৰে চিকিৎসকৰ নামৰ আগত ডক্টৰ লাগে ৰাইট এতিয়া যোনে ঘৰত আশে পাশে ভিডিঅ' চাই পেলাই ক্ৰাক ক্ৰুক কৰি আছে চ' কিছুমানে কি হয় সিহঁতৰ তাত গুচি যায় ক্ৰাক ক্ৰুক কৰিবলৈ আৱাজ ওলালে ভাল হৈ যাব নেকি তো চাওক নামৰ আগত ডক্টৰ আছেনে নাই সেই ডক্টৰ হয়নে নহয় পঢ়া শুনা কৰিছেনে নাই পঢ়া শুনা কৰি পেলাই এক্সপিৰিয়েঞ্চ লৈ পেলাই যদি ট্ৰিটমেণ্ট কৰিছে দেন ইউ শ্বুড টেক দ্য ট্ৰিটমেণ্ট নহ'লে এতিয়া সেই মানুহটো ডক্টৰ নহয় এনাটমিকেলি ফিজিঅ'লজিকেলি বায়'লজিকেলি পেথলজিকেলি নলেজ নাই তো সেই মানুহটো তেতিয়াহ'লেও হাৰ্ডিটো ঘূৰাই আছে এই হাৰ্ডিটো এতিয়া ঘূৰালে কি হ'ব নুঘূৰালে কি হ'ব কোনফালে ঘূৰালে কি হ'ব নহ'ব ইয়াতে লিগামেণ্ট টেণ্ডন মাছল নাৰ্ভ বন বহুত কিবা আছে খালি হাৰ্ডিয়ে নাই যে আমি কেইটাক মাৰিলোঁ হাৰ্ডিয়ে ফুটি গ'ল হাৰ্ডিৰ লগত আৰু বহুত কিবা আছে যদি অলপ ভুলকৈ হয় তেনেহ'লে বেলেগ বেলেগ ইঞ্জৰি হ'ব পাৰে তো য'তে ত'তে যোৱাতকৈ ভাল ডক্টৰ তাত যাওক ডক্টৰৰ চিকিৎসা লওক বেছি ভাল হ'ব মই এইটো নহওঁ যে চবে মোৰ তাত আহক বুলি ৰাইট কিন্তু আপুনি য'তো যাওক মোৰ তাত আহিব বুলি এনেকৈ কথা নাই ঠিক আছে কিন্তু ডক্টৰ মনত ৰাখিব ঠিক আছে আপোনাক মই 3 দিনমান কৰিম ঠিক আছে ইমান মেজৰ পেইন নাই একিউট আছে অকণটো পাব লাহে লাহে আৰু পাব কালি ৰাতিপুৱালৈকে আৰু বেছি ভাল লাগিব ঠিক আছে ভালকৈ চাওক কথাবোৰ মানিব কিছুমান ইনষ্ট্ৰাকশ্যন আপোনাক বুজোৱা হ'ব লওক ফ'ল' কৰিব আৰাম পাব অ'কে ঠিক আছে নেপাব আমাৰ লগত এগৰাকী বাইদেউ আছে বাইদেউ আপুনি ক'ৰ পৰা আহিছিলে হয় বাইদেউ ছাৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিব আহিছে বাইদেউ এগৰাকী এথলেটিক হয় আৰু অ'কে ওকে ছাৰৰ ওচৰত ট্ৰিটমেণ্ট চলি আছে মানে আপোনাৰ কালিৰ পৰা চলিছে আচ্ছা আচ্ছা দিয়ক আপোনাৰ সমস্যাটো কি হৈছিলে মোৰ এই ইয়াত বিষ হৈছিলে বেক পেইন কমত
লুজ এৰিব একেবাৰে ঢিলা আপনি ক'ৰ পৰা আহিছে ধেমাজি বোমা ক'ৰ পৰা আহিছে ঢকুৱাখানাৰ বিয়লি বৃন্দাবন চাই আছো চাই আছো ৰেগুলাৰ ভাল লাগিছে কৰা লাগিছে ঠিক আছে